নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ সদৌ অসম কোচ ৰাজবংশী সন্মিলনী যোৰহাট জিলা সন্মিলনী যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনীৰ উদ্যোগত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ নিউজ নাওৰ এক ৰিপৰ্ট সদৌ অসম কোচ ৰাজবংশী সন্মিলনী যোৰহাট জিলা সমিতিৰ যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনীৰ উদ্যোগত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী কেইবাটাও দাবী লৈ আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দাবীসমূহ হ'ল কোচ ৰাজবংশী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা OBC প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত কোচ ৰাজবংশী সন্মিলনীক সম্পূৰ্ণ চিনাক্তকৰণৰ দায়িত্ব অৰ্পণ কৰা সন্মিলনীৰ মুখ্য কাৰ্যালয়ৰ ভূমি শীঘ্ৰে সন্মিলনীক প্ৰদান কৰা ৰূপসী বিমানবন্দৰৰ নাম বাহাল ৰখা BTR ৰাভা হাছাং আৰু ট্ৰাইবেল ব্লক এণ্ড বেল্টত বসবাস কৰা কোচ ৰাজবংশী লোকক ভূমি অধিকাৰৰ লগতে সকলো সাংবিধানিক অধিকাৰ সুনিশ্চিত কৰা এই দাবী মানি নল'লে পৰৱৰ্তী সময়ত এক গণ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হুংকাৰ প্ৰদান কৰে আমি সকলোকে ধন্যবাদ জনাইছোঁ আমি প্ৰতিবাদ এই কাৰণে কৰিব ওলাইছোঁ 1994 চনত ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ে অধ্যাদেশৰ যোগে তিনিবাৰকৈ কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিছিলে আমি সেই কথা আমাৰ কাৰণে সাঁথৰ হৈ থাকিলে ভাৰতবৰ্ষৰ বিভিন্ন সময়ত থকা চৰকাৰসমূহে অধ্যাদেশ পুনৰ নৱীকৰণ কৰি অথবা পাৰ্লিয়ামেণ্টত বিল আনি কোচ ৰাজবংশীৰ জনজাতি মৰ্যাদা প্ৰদান নকৰিলে লগতে কোচ ৰাজবংশীসকল বৰ্তমান সময়ত অসুৰক্ষিত বুলি অনুভৱ কৰিছে যিহেতু BTRত আমাৰ কোচ ৰাজবংশীসকলৰ যথেষ্ট সংখ্যক মানুহ থকাৰ পিছতো ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰৰ পৰা বহু ক্ষেত্ৰত বঞ্চিত হৈ আছে গতিকে আমি ৰাজনৈতিক অধিকাৰ আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ ইয়াৰ উপৰি সেই সময়তে যেতিয়া ৰূপসী বিমানবন্দৰ প্ৰতিষ্ঠা কৰা হৈছিলে কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ এজন লোকে 3,000 বিঘাতকৈ অধিক ভূমি আবণ্টন দিছিলে দান হিচাপে আগবঢ়াইছিলে আৰু সেই ৰূপসী বিমানবন্দৰ বহু বছৰ আছিলে এতিয়া আমি জানিব পাৰিছোঁ সেই ৰূপসী বিমানবন্দৰৰ নাম সলনি কৰিব বিচাৰিছে আমি তাক তীব্ৰ প্ৰতিবাদ জনাইছোঁ যে ৰূপসী বিমানবন্দৰ এতিয়াও পূৰ্বৱৎ অৱস্থা বাহাল ৰাখিব লাগে আমাৰ সন্মিলনীৰ মুখ্য কাৰ্যালয় চচলত আছিলে অসম চৰকাৰে ইতিমধ্যে সেই চচলত ভূমি অধিগ্ৰহণ কৰি সেই চিলাইবন ভাঙি দিয়া হ'ল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক প্ৰতিশ্ৰুতি দিছিলে যে সেই চিলাইবন পুনৰ আমি নিৰ্মাণ কৰি দিম অদ্যপৰিমি তেখেতে অসম চৰকাৰৰ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাইকিয়াত সেয়েহে আমি পুনৰ ভূমি আবণ্টন দি সেই চিলাই ভৱন নিৰ্মাণ কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি দাবী জনাইছোঁ জনজাতিকৰণৰ আমি প্ৰসংগটো বাৰে বাৰে উল্লেখ কৰি আছোঁ আজি বহু বছৰ ধৰি স্বাধীনতাৰ পাছত এই দাবী উত্থাপন কৰি আহিছে কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে আমি দেখিছোঁ চৰকাৰসমূহে ইয়াৰ আগৰ চৰকাৰসমূহে বৰ্তমানৰ চৰকাৰেও বিভিন্ন অজুহাত দেখুৱাই কোচ ৰাজবংশীসকলক এতিয়াও জনজাতিকৰণ কৰা নাইকিয়া যিটো আমাৰ বৈধ আৰু সম্পূৰ্ণ সাংবিধানিক আৰু জন্মগত অধিকাৰ বুলি আমি নিজে বিবেচনা কৰিছোঁ আৰু উপলব্ধি কৰিছোঁ সেয়েহে পুনৰ আমি এই দাবী মানি ল'বৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ কোচ ৰাজবংশী সন্মিলনীৰ নিৰ্দেশত যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনী যোৰহাট জিলা যুৱ ছাত্ৰ সন্মিলনী যোৰহাট জিলা মহিলা সন্মিলনীৰ হৈ আমি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমাৰ প্ৰতিবাদ আমাৰ কোচ ৰাজবংশী জনজাতিসকলক জনজাতি কৰাৰ আশ্বাস যি প্ৰদান তেওঁলোকে চৰকাৰে কৰি আহিছে বাৰে বাৰে তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰে কিন্তু বাৰে বাৰে আমাৰ সেই আশা নস্যাৎ কৰে সেইটো কাৰণে আমি আজি ইয়াত আকৌ আমাৰ ন্যায্য দাবীৰ বাবে আমি প্ৰতিবাদত বহিছোঁ বা আমি চৰকাৰলৈ এই প্ৰতিবাদ আমি পঠাইছোঁ আমাৰ DC মহোদয়ৰ যোগেদি স্মাৰক পত্ৰৰ জৰিয়তে তাৰোপৰি আমাৰ যিখিনি আমাৰ অধিকাৰ কোচ ৰাজবংশী জনজাতিকৰণৰ কোচ ৰাজবংশীসকলে যিখিনি সুবিধা পাব লাগে বা কোচ ৰাজবংশীসকলৰ OBCৰ যিখিনি সুবিধা পাব লাগে সেইখিনি সুবিধা নোপোৱাৰ কাৰণেও আমাৰ এই আজি প্ৰতিবাদ অব্যাহত ৰখা হৈছে
আৰু আমাৰ যিটো বিমানবন্দৰ ৰূপসী বিমানবন্দৰটো আমি ৰূপসী বিমানবন্দৰ নামাকৰণে আকৌ নামাকৰণ কৰিবলৈ আমি ইয়াৰ পৰাই চৰকাৰলৈ আহ্বান জনাইছোঁ। তাৰোপৰি আমাৰ চচলত থকা যিটো কোচ ৰাজবংশী সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ অফিচ আছিলে সেই অফিচটো তেওঁলোকে চাওক, যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা আমাৰ যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীৰ সকলো বিষয়ীয় আন্দোলনৰ কাৰ্যসূচী ল'লে। আমাৰ এইটো বছৰেকীয়া উৎসৱ হ'ব নালাগে। আমাৰ 1994 চনতে আমাৰ জনজাতিকৰণৰ এখন ফৰ্ম দিছিলে, কিন্তু তাৰপিছত সেইখন আকৌ উঠাই দিলে, আমাৰ জাতিটোক চৰম প্ৰবঞ্চনা কৰিলে। গতিকে আজি আমি শান্তিপূৰ্ণভাৱে ধৰ্ণা কাৰ্যসূচী চলাই নিলোঁ। ইয়াৰ পিছতো যদি চৰকাৰে নামানে আমি অধিক আৰু আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। দৰকাৰ হ'লে অনাগত বিধানসভা নিৰ্বাচনে হওক বা পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমাৰ যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনী বা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে আমি বৰ্তমান নেতৃত্বাধীন চৰকাৰক আমি হৰুৱাত কিন্তু আমাৰো এটা অৱদান থাকিব। গতিকে চৰকাৰে চিন্তা কৰিব যে অসমত থকা ভূমিপুত্ৰ এই কোচ ৰাজবংশীসকলক জনজাতিকৰণ যাতে অতি সোনকালে কৰে, লগতে অন্যান্য 5টা জনগোষ্ঠীকো যাতে এই প্ৰতিবাদস্থলীৰ পৰা আমি দাবী জনাইছোঁ অসম চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি পেলাই আমাৰ জাতিটোক উদ্ধাৰ কৰে। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।